জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 10ৰ সামাজিক বিজ্ঞানৰ ইতিহাস পাঠৰ 4 নম্বৰ অধ্যায়টো চাম, যাৰ নামটো আছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ। ঠিক আছে, গতিকে আজি আমি কুৱেশ্যনটো চাম। বাট বিফৰ ষ্টাৰ্টিং দ্য ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো চাব, 92 সন্ধি যে আছিল কেতিয়া হৈছিল? গতিকে আনচাৰটো চাব 1826, 1826 চনৰ 24 ফেব্ৰুৱাৰী দিনা হৈছিল। ঠিক আছে, তাই নেক্সট কুৱেশ্যনটো চাব, কোম্পানীৰ আমূল বুলিলে কোনটো সময়ক বুজোৱা হয়? তো সেইটো হ'ব 1824 চনৰ পৰা আমাৰ 1858 চনলৈকে। ঠিক আছে, তাৰমানে 1858 লৈকে। অ'কে, নেক্সট কুৱেশ্যনটো চাব, অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? তো অসমত বাংলা ভাষাৰ প্ৰচলনটো হৈছিল কেতিয়া? 1836। অ'কে, তাৰমানে 34 চনৰ পৰা হৈছিল আমাৰ অসমত বাংলা ভাষাৰ প্ৰচলন। অ'কে, নেক্সট কুৱেশ্যনটো চাব, বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? সেইটো হ'ব 1873 চনত। ঠিক আছে, তাৰপিছত আছে অসম ছাত্ৰ সন্মিলনৰ মুখ পত্ৰখন কি আছিল? সেইটো হ'ব মিলন। ঠিক আছে, গতিকে মিলন হৈছিল আমাৰ অসমৰ ছাত্ৰ সন্মিলনৰ মুখ পত্ৰখন। ঠিক আছে, তাৰপিছত আছে ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? তো ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্থাৰ, ঠিক আছে, বিৰোধিতা কৰা। অ'কে, নেক্সট চাব কুৱেশ্যনটো, সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? সেইটো হ'ব 1933 চনত। অ'কে, নেক্সট চাব, আহোম সভাৰ সম্পাদক কোন আছিল? সেইটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। ঠিক আছে, তাৰপিছত হ'ব যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? সেইটো হ'ব আমাৰ 1884, তাৰমানে 84 চনৰ জগন্নাথ বৰুৱাৰ নেতৃত্বত। জগন্নাথ বৰুৱাৰ নেতৃত্বত হৈছিল। অ'কে, তাৰে নেক্সট কুৱেশ্যনটো আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? সেইটো হ'ব আমাৰ সভাপতি আছিল কুলধৰ চলিহা। ঠিক আছে, কুলধৰ চলিহা, আৰু সম্পাদকজন আছিল নবেন্দ্ৰ চন্দ্ৰ বৰদলৈ। ঠিক আছে, নেক্সট চাব 11 নম্বৰটো, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? সেইটো বিষ্ণুৰাম মেধি। ঠিক আছে, নেক্সট চাব, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? তো সেইটো হ'ব আপোনাৰ গোপীনাথ বৰদলৈ। তাৰে পিছত আছে 13 নম্বৰটো, কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? উত্তৰটো চাব, সৰু পথাৰত ৰেল বগৰোৱাৰ অপৰাধত। ঠিক আছে, তাৰে নেক্সট চাব, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? উত্তৰটো হ'ব আমাৰ 1948। অ'কে, আৰু ইমান চনৰ 26 জানুৱাৰীত। নেক্সট চাব, অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হৈছিল? হয়, এইটো হ'ব 1947 চনৰ 3 নৱেম্বৰ দিনা। ঠিক আছে, তাৰপিছত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? সেইটো হ'ব 1960 চনৰ 20 ছেপ্টেম্বৰ দিনা। অ'কে, তাৰে পিছত চাব, আমাৰ অলপ চমু উত্তৰ প্ৰশ্ন লিখিব দিছে, অসম লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা। তো উত্তৰটো চাব, 1836, তাৰমানে 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ, আমাৰ যে ইয়াতে বাংলা ভাষাটো প্ৰচলন হৈ আছিল হয়নে চব জেগাতে, গতিকে কিন্তু অসমীয়া ভাষা, ঠিক আছে, অসমীয়া ভাষা পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশপ্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰেণিত আছাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তাৰমানে যিহেতু বাংলা ভাষাটো চব জেগাতে প্ৰচলিত হৈ গৈছিল নহয়, চব অফিচতে, গতিকে আকৌ সিহঁতে অসমীয়া ভাষাটো প্ৰচলন কৰাবৰ কাৰণে চেষ্টা কৰি আছিল। কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলে একত্ৰিত হৈ অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থ 1872 চনত, ঠিক আছে, অসম লিটাৰেৰী ছ'চাইটি জন্ম দিয়ে। তেতিয়া সেই অসম লিটাৰেৰী ছ'চাইটিটো জন্ম হয় কেতিয়া? 1872 চনত। আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা। কোনে দিছিল? দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনে। ঠিক আছে, আৰু এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। সাহিত্য চৰ্চাটো হৈছিল সিহঁতৰ প্ৰধান উদ্দেশ্য। কিন্তু সময় বাগৰাৰ লগে লগে অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। ঠিক আছে, আৰু 1872 চনত সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটিৰ
তৰফৰ পৰা সেই সময়ৰ ভাইসৰয় নৰ্থব্ৰুকক ঠিক আছে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু পত্ৰযোগেদি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম বাংলাৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল। ঠিক আছে, আৰু 1885 চনত ঠিক আছে চনলৈকে সেই অনুষ্ঠানটো সক্ৰিয় হৈ আছিল। তাৰমানে আপোনাৰ 1885 চনলৈকে বস্তুটো সেই অনুষ্ঠানটো কাম কৰি আছিল, সক্ৰিয় হৈ আছিল। ঠিক আছে, নেক্সট চাব কুৱেশ্যন নম্বৰ 2 জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এইটো সমূহ আভাস দিয়া। উত্তৰটো চাব 1888 চনত গঠন হোৱা অসমীয়া ভাষাোন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰে নাম আছিল কি? জোনাকী। কি নাম আছিল? জোনাকী। ঠিক আছে, আৰু এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। ইয়াত প্ৰকাশিত কবিতা প্ৰবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। ঠিক আছে, ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টাও কৰিছিল। ঠিক আছে, গতিকে আমাৰ এই মানুহজন আছে কনকলাল বৰুৱা। কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা এই যে আমাৰ মানুহ দুটা আছে যে কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্য, এই দুজনে কি কৰি আছিল? নিয়মীয়াকৈ তাৰমানে নিয়মিতভাৱে কি কৰি আছিল? অসমৰ যে অৰ্থনৈতিক মানে কণ্ডিশ্যনটো চলি আছিল, তো অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু ঠিক আছে অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কে নিবন্ধ প্ৰকাশ কৰিছিল। ঠিক আছে, তাৰমানে সিহঁতে অৰ্থনৈতিক কামখিনি কোনে চাই আছিল? আমাৰ কমলাকান্ত ভট্টাচাৰ্য আৰু কি নাম? কনকলাল বৰুৱা। ঠিক আছে, সিহঁতে সেই বস্তুখিনি চাই আছিল। গতিকে অসমৰ সিহঁতে অৰ্থনৈতিকভাৱে অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কে যিমান নিবন্ধবিলাক আছিল নহয় সেইবিলাক প্ৰকাশ কৰিছিল। অ'কে, লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীণ বৰাগী, অগ্নিকাগিৰী ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশ প্ৰেমৰ ঢল বহাইছিল। অ'কে, তাই নেক্সট চাব কুৱেশ্যন নম্বৰ 3 আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। তো দাবীবিলাক লিখিব দিছে। তো পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত আমাৰ 1893 নহয় 93 চনৰ কথা কৈছে, তাৰমানে 93 চনৰ কথা চলি আছে। আহোম সভা গঠন কৰা হৈছিল। ঠিক আছে, তেতিয়া আহোম সভাটো গঠন কৰা হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভাটো গঠন কৰা হৈছিল। ঠিক আছে, আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবলৈ সেই সভাটো যত্নপৰ হৈছিল। আৰু 1910 চনত ঠিক আছে এই সভা সদৌ অসম আহোম এছ'চিয়েশ্যন নাম বুলি দিয়া হৈছিল। ঠিক আছে, এই এছ'চিয়েশ্যনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী কি আছিল? যে আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা সেই হৈছিল সিহঁতৰ মেইন উদ্দেশ্য। বুজি পাইছেনে? মানে মেইন দাবী। আৰু এই উদ্দেশ্যটো 1930 চনত আৰু 1942টাত আহোম সভাই সক্ৰিয়ভাৱে দাবীটো তুলিছিল। আৰু ইয়াৰ পিছত কি হৈছিল? এছ'চিয়েশ্যনত বিভাজিত হৈ ক্ৰমাৎ দুৰ্বল হৈ পৰে। ঠিক আছে, অ'কে, নেক্সট চাব সেইকেইটা হৈছে সিহঁতৰ দাবী। অ'কে, নেক্সট চাব 4 নম্বৰটো আছাম এছ'চিয়েশ্যন ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি কি আছিল লিখা। সেইটো চাব অসম বা আছাম এছ'চিয়েশ্যন ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হৈছে আপোনাৰ প্ৰথমতে চাব পৌৰসভাৰ চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল। অ'কে, দ্বিতীয় পইণ্টটো চাব আছাম এছ'চিয়েশ্যন স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। তৃতীয়টো চাব বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কণীৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। ঠিক আছে, তাৰপিছত চাব কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল, সেইটো আমি বিৰোধ কৰিছিল। ঠিক আছে, তাৰপিছত 4 নম্বৰ পইণ্টটো আছে শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। আৰু সেই উদ্দেশ্যটো আছাম এছ'চিয়েশ্যন কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাতটো মাতিছিল। ঠিক আছে, নেক্সট 5 নম্বৰ পইণ্টটো চাব 1918 চনৰ ঠিক আছে মণ্টুক 1918 চনত আপোনাৰ কি হৈছিল? মণ্টুক চেমফৰ্ডৰ ঠিক আছে চেমফৰ্ডৰ
ৰিপৰ্টৰ আধাৰত তেওঁ যে ৰিপৰ্টটো দিছে সেই তাৰে আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত কি হৈছিল অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল নহয় আৰু সেই উদ্দেশ্য দাবী উত্থাপন কৰাৰ বাবে 7জনীয়া এটা সজাতি দল ঠিক আছে 7জন কৰি এটা সজাতি দলটো কলিকতালৈ গৈছিল ওকে ক'ত গৈছিল কলিকতালৈ পৰৱৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱা সেই দাবী লৈ লণ্ডনলৈ গৈছিল তাৰমানে পিছত সিহঁতে লণ্ডনলৈকে যাব লগা হৈছে আসাম এছ'চিয়েশ্যন সঁচাতে অসম মন্টেগ চেমছফৰ্ড সংস্কাৰ যে আছিল আঁচনিৰ অধীনত আহিল তেতিয়া বস্তুটো অধীনত আহিল ওকে নেক্সট ওৱান পইণ্ট চাব 1920 চনৰ অসম বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল ওকে তাৰপিছত 7 নম্বৰটো আছে আমাৰ 21 চনত 1921 চনৰ অসহযোগ আন্দোলন ঠিক আছে আসাম এছ'চিয়েশ্যন সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ওকে এনেতে 20 চনতে হৈছিল আমাৰ কিন্তু ইয়াতে অসমত কিন্তু সক্ৰিয়ভাৱে 21 চনত হৈছিল 8 নম্বৰ পইণ্ট চাব বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত আসাম এছ'চিয়েশ্যন চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল আৰু 9 নম্বৰ পইণ্ট চাব বিধানসভাত প্ৰতিনিধিত্বত দাবী তুলিছিল ঠিক আছে আৰু এইকেইটা হৈছে গোটেই দাবীখন ওকে তাৰমানে কি বস্তু সিহঁতে সেই বিষয়বিলাক কি দিছিল তাতে ওকে ব্ৰিটিছ চৰকাৰক এই গোটেইখিনি পইণ্টছবিলাক মই ইয়াতে পইণ্ট ৱাইজ কৰি 9টা পইণ্টছ দিছোঁ ধুনীয়াকৈ লিখিব ওকে যদি সেনেকৈ পইণ্ট ৱাইজ লিখে পৰীক্ষাত আপোনালোকে ইজিলি মানে মাৰ্কছবিলাক কেৰি কৰিব পাৰিব মেট্ৰিকৰ পৰীক্ষাত গতিকে যিমান হ'ব পাৰে চেষ্টা কৰিব পইণ্ট ৱাইজ আনচাৰ লিখিবৰ কাৰণে ওকে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আমি কুৱেশ্যন নম্বৰ 5 অসমত অসহযোগ আন্দোলন নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা উত্তৰটো চাব আমাৰ 1920 চনৰ পৰা 21 চনত অসমত ইমান চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলন বহুকেইজন গণ্য মান্য ব্যক্তি জড়িত হৈ আছিল 1921 চনৰ জুন মাহত ঠিক আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালে এই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰচাৰ আৰু প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ঠিক আছে অৱদানটো আগবঢ়াইছিল ঠিক আছে চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমীয় কুমাৰ দাস মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসম যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানৰ সমূহ বৰ্জন কৰি সেই আন্দোলনত অংশগ্ৰহণ কৰিছিল ওকে তাৰোপৰি লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতী বৰুৱা বিমলাকান্ত বৰুৱা কনকচন্দ্ৰ বৰুৱা ৰেণুধৰ শৰ্মা তিলক শৰ্মা আদিৰ দৰে স্বনামধন্য ব্যক্তিয়ে এই আন্দোলনৰ বাটকটীয়া হৈ জনতাৰ নেতৃত্ব দিছিল ঠিক আছে ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ তৰুণ ৰাম ফুকন কুলধৰ শৰ্মা বিষ্ণুৰাম মেধি আদি উকিলসকলেও এইকেইটা উকিল আছে এইকেইটা উকিলসকলেও উকালি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল মানে সিহঁতে নিজৰ উকিলটো ত্যাগ কৰি দিছিল ওকে উকালতটো আৰু সিহঁতে আন্দোলনত কি কৰিছিল সক্ৰিয়ভাৱে ভাগ লৈছিল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 যাব কানিংহাম চাৰ্কুলাৰ বিষয়ে লিখা এই কানিংহাম চাৰ্কুলাৰটো কি বস্তু উত্তৰটো চাব আইন অমান্য আন্দোলনত ব্ৰহ্মপুত্ৰ উপত্যকাক এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অৰিহণা আগবঢ়াইছিল আৰু সেই ইংৰাজ চৰকাৰে ছাত্ৰসকল সেই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ব্যৱস্থা কৰিছিল আৰু 1930 চনত কি হৈছিল কানিংহাম চাৰ্কুলাৰ তেনে এক ব্যৱস্থাৰে অংশ আছিল ঠিক আছে সেই চাৰ্কুলাৰ এটা অংশ হিচাপে আছিল কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল তাৰমানে দূৰ কৰি দিছিল চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমনা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ব বুলি ঘোষণাও জাৰি কৰিছিল তাৰমানে সিহঁতক যে কি বুলি কয় বৃত্তিটো নাপায় সেইটো বস্তু সিহঁতক ঘোষণা কৰি দিছিল চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই যিমান মানে এই বেয়া মানে কাৰ্যবিলাক কৰিছে ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল তাৰমানে সেইকাৰণে ছাত্ৰবিলাকে কি হৈছে আন্দোলনত মানে অংশগ্ৰহণ কৰিবৰ কাৰণে বাধ্য হৈ গৈছে আৰু এইটো কোনে কৰিছে চৰকাৰে কৰিছে হয়নে ইমান কি বুলি কয় মানে ফাল্টু কামবিলাক কৰিছে সিহঁতে হয়নে নহয় মানে সিহঁতৰ বৃত্তি নিদিব একো নিদিব এইবিলাক কি কথা হ'ল গতিকে খংটো উঠিবই গতিকে সিহঁতে কি কৰিছে আন্দোলনত ভাগ লৈছে
এতিয়া নেক্সট চাব গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো চাব স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চল সীমান্ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু 1947 এইটো চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন অঞ্চলৰ লগত উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ 12 কিলোমিটাৰ বহল সংকীৰ্ণ এইটো এনেকৈ দিব স্থলভাগে উত্তৰ পূবক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। ঠিক আছে, বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পথ পৰিবহণ ঠিক আছে পথ পৰিবহণ হঠাৎ পূব পাকিস্তানত কি হ'ল অন্তৰ্গত হৈ পৰিছিল আৰু বিভাজনৰ বাবে বংগ অসম আৰু আৰাকান ঠিক আছে অঞ্চলৰ মাজত কি চলি থকা অৰ্থনৈতিক বাণিজ্যত বাধা আহি পৰিছিল আৰু ইয়াৰ লগতে অঞ্চলটোত কৃষি শিল্পজাত সামগ্ৰী চাহ নীল মৰাপাট মেৰচম আদিৰ আন্তৰ্জাতিক বাণিজ্য প্ৰচলন হৈ আছিল। ঠিক আছে, কিন্তু বিভাজনৰ পিছত কি হ'ল আন্তৰ্জাতিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিৱেশ কৰা হয়। আৰু ইয়াৰ উপৰিও কি হ'ল উত্তৰ পূৰ্বাঞ্চলত ভৌগোলিক পুনৰ্গঠন ঠিক আছে পুনৰ্গঠন আৰু অনুপ্ৰৱেশকাৰী সমস্যাও দেখা গৈছিল বা দিছিল আৰু 1962 চনত ঠিক আছে চীনৰ ভাৰত আক্ৰমণে উত্তৰ পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছিল। ঠিক আছে, ধুনীয়াকৈ লিখিব। নেক্সট কুৱেশ্যন নম্বৰ 8 অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। অলপ তাৰ বিষয়ে লিখিব দিছে। উত্তৰটো চাব 1923 চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল আৰু এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু কি বুলি কয় পশু মহাবিদ্যালয় আৱশ্যকীয় হৈ পৰিছিল। ঠিক আছে, তাৰে পৰিপ্ৰেক্ষিত বৰদলৈ মন্ত্ৰীসভাৰ দিনত আমাৰ 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ঠিক আছে, এইটো স্থাপনটো এনেকৈ দিব আৰু এই দুইখন মহাবিদ্যালয় সামৰি আমাৰ 61 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ঠিক আছে, তাৰপিছত কৃষি এটা বিশ্ববিদ্যালয়টো স্থাপন কৰা হৈছিল কেতিয়া 61 চনত। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূৰ্বৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় হয়। ঠিক আছে, নেক্সট চাব কুৱেশ্যন নম্বৰ 9 অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। উত্তৰটো চাব ডিব্ৰুগড়ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল আৰু 1900 চনত ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাৰ্টৰ ঠিক আছে হোৱাৰ্টৰ 50,000 টকা অনুদানৰ পুঁজিৰে বেৰী ছ'চাইটি ঠিক আছে বেৰী আমাৰ 50,000 টকা অনুদান কৰিছিল তেতিয়া এই ডক্টৰ জন বেৰীয়ে আৰু কি কৰিছে পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল এইটো এটা স্কুল স্থাপন কৰিছিল বা হৈছিল। ডক্টৰ জন বেৰী হোৱাৰ্টে আছিল লখিমপুৰৰ চিভিল চাৰ্জন তেওঁ কি আছিল এজন চাৰ্জন আছিল আৰু 1910 চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্সৰে মেচিন তাৰমানে তাৰে পৰা এক্সৰে মেচিন আমদানি কৰি অনা হৈছিল তাৰে পৰা অনা হৈছিল আৰু ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰা হৈছিল তাৰমানে তেতিয়া সেই ৰেডিঅ'লজি বস্তুটো কাম কৰা হৈছিল অসমত দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল স্বাধীনতাৰ পিছত আমাৰ 1947 এইটো চনত কি হৈছিল 3 নৱেম্বৰ তাৰিখে এই বিদ্যালয়খন আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাঙ্কিত কৰা হয় এতিয়া দীঘল প্ৰশ্নটো চাওঁ অলপ কুৱেশ্যন নম্বৰটো চাব অসমীয়া ভাষা উন্নতি আধুনিক সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা উত্তৰটো চাব 1836 মানে 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল যাৰ ফলত কি হৈছিল স্কুল অফিচ কাছাৰী আদালত সকলোতে বাংলা ভাষাৰ প্ৰচলন আছিল কিন্তু স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোক নেৰাপেৰা ঠিক আছে নেৰানেপেৰা প্ৰীতি আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত কি হৈছে 1873 চনত অসমীয়া ভাষা পুনৰ চৰকাৰে মান্যতা দিয়ে তাৰমানে সিহঁতে ইমান মানে নেৰানেপেৰা মানে সিহঁতে অলপত লাগি আছিল এইটো কামত আৰু তাৰমানে আকৌ অসমীয়া ভাষাটো মানে কি কৰিব লাগে অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে আকৌ আনি দিব লাগে এনেকৈ লাগি আছিল কাৰণে 1873 চনত কি হৈছে অসমীয়া ভাষাটো আকৌ মানে চৰকাৰে
মান্যতা দিব লগা হৈছে ঠিক আছে আৰু তথাপিও বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত আক্ৰমণ 1880 পৰা আমাৰ 85 চনলৈকে চলিয়ে আছিল ঠিক আছে বাংলা ভাষাৰ আগ্ৰাসৰ বিৰুদ্ধে আৰু অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে সেই সময়ৰ কলিকতাত থকা অসমীয়া ছাত্ৰসকলে পুনৰ সংগঠিত হোৱাৰ পৰিকল্পনা কৰিছিল আৰু সেই উদ্দেশ্যটো নহয় 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা এইটো যে আছে গঠিত কৰা হৈছিল ঠিক আছে নেক্সট হ'ব এই সভা গঠনত উদ্যোগ লোৱা ছাত্ৰসকল আছিল আমাৰ হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা ঠিক আছে চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি ঠিক আছে এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল আৰু সেই সভাই অসমীয়া ভাষাক এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল তদুপৰি সেই সভাৰ অন্যান্য ভাষাৰ ঠিক আছে উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামতো ঠিক আছে হাতত লৈছিল আৰু সেই সভাৰ ঠিক আছে এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰকাশৰ কাম হাতত লৈছিল হেমকোষ বুলি যে আছে তাৰে কামটো লৈছিল কোনে হেমচন্দ্ৰ বৰুৱাই ঠিক আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা ই বুৰঞ্জী সংস্কৃত সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠানৰ বাবে চেষ্টাও চলাইছিল ঠিক আছে তাৰোপৰি এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনা জোনাকী অসমক এটা নতুন যুগৰ সূচনাও কৰিছিল ওকে নেক্সট চাব কোৱেশ্চন নম্বৰ 2 দীঘল হ'ব এইটো বস্তু ঠিক আছে উত্তৰকেইটা আৰম্ভণিতে কৈ দিছে আনসাৰবিলাক দীঘলীয়া হ'ব এই গতিকে এতিয়া আনসাৰবিলাক আমি একেবাৰে দীঘলীয়া পাম আৰু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে ভালকৈ চাব ঠিক আছে গতিকে 2 নম্বৰ কোৱেশ্চনটো চাব অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা উত্তৰটো চাব অসম ছাত্ৰ সন্মিলন আমাৰ 1916 চনত ঠিক আছে গঠন হৈছিল আৰু গুৱাহাটীত ইয়াৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই কোনে কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে ওকে আৰু এতিয়া চাব ইয়াৰে বিষয়বিলাক চাম এতিয়া এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা হয়নে তাৰমানে অসমীয়া ভাষাৰ কি হ'ব লাগে উন্নতি হ'ব লাগে তাৰপিছত 2 নম্বৰ পইণ্টটো ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল ঠিক আছে তৃতীয় পইণ্টটো চাব এই সন্মিলনৰ প্ৰথম অৱস্থাত ৰাজনীতিৰ লগত জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল 4 নম্বৰ পইণ্টটো চাব ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল মিলন আৰু ইয়াত প্ৰকাশিত বিভিন্ন প্ৰবন্ধ লেখা আদিয়ে অসমৰ শিক্ষা সাহিত্য সংস্কৃতি সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ় দিয়াত যথেষ্ট অৱদান আগবঢ়াইছিল ঠিক আছে 5 নম্বৰ পইণ্টটো চাব ইয়াৰে ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক চিন্তাবিদ ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰি জ্ঞান সমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট বক্তৃতাৰে জনসাধাৰণক আকৰ্ষিত কৰিছে আৰু সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় কৃষ্ণকান্ত সন্দিকৈ ইত্যাদি প্ৰধান এইকেইটা প্ৰধান হয় ঠিক আছে গতিকে এইকেইটা হৈছে আমাৰ কি বুলি কয় প্ৰধান মানে 5টা মান বিষয় যোনটো আছিল এইখিনি মই পইণ্ট ৱাইজ দি দিছোঁ ঠিক আছে ধুনীয়াকৈ লিখিব ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাব ৰায়ৰ সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খাটিয়ান দাঙি ধৰা উত্তৰটো চাব 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা গঠন কৰা হৈছিল ঠিক আছে এইটো আৰু হ'ব ঠিক আছে গতিকে হেনেকে সভাটো কি বুলি গঠন কৰা হৈছিল ক'ত তেজপুৰত আৰু নগাঁৱত তাৰপিছত ৰায়ত সভাৰ উদ্দেশ্য আছিল কি প্ৰথমতে চাব গ্ৰেজিং কৰ বন্ধ কৰা ঠিক আছে তাৰপিছত আছিল মাটিৰ খাজনা হ্ৰাস কৰা সেইটো বস্তু কমাব লাগিব পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা ৰায়ত সভাৰ ভূমিকাবিলাক কি আছিল সেইটো চাম ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল ঠিক আছে অৱশ্য আমাৰ 61 চনৰ পৰা কি বুলি কয় 93 চনত ঠিক আছে 1861 চনৰ পৰা 1893 চনলৈকে ভূমি ৰাজহ প্ৰতিবাদত ঠিক আছে এই মানে প্ৰতিবাদ চলি আছিল গতিকে কৃষকৰ দ্বাৰা উত্তৰ কামৰূপ ঠিক আছে উত্তৰ কামৰূপকে ধৰি অন্য ঠাইতে হোৱা প্ৰতিবাদত ৰায়ত সভাই কোনো ভূমিকা লোৱা নাছিল ওকে 2 নম্বৰ পইণ্ট চাব 1930 ৰ পৰা 48 চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ সমিতিৰ
তত্ত্বাৱধানত অসমত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল, তাৰমানে আকৌ সক্ৰিয় উঠিছিল এইটো বস্তুটো। আৰু এইবিলাকৰ ভিতৰত আপোনাৰ নদুৱাৰ, ঠিক আছে, ছয়দুৱাৰ, শিৱসাগৰ আৰু দৰঙৰ ৰায়ত সভাবোৰ উল্লেখযোগ্য, ঠিক আছে, ইয়াতে হ'ব উল্লেখযোগ্য হয়, ঠিক আছে। আইন আন্দোলনৰ কাৰ্যসূচী হৈছে আদিত অসমত ৰায়ত সভাত নিয়াৰলি 50%, 50% কি হৈছিল, ভূমি ৰাজহ হ্ৰাস কৰাৰ বাবে দাবী জনাইছিল। তাৰমানে সেই বস্তুটো যে কি বুলি কয় 50% কমাব লাগে সেই কৰটো আপোনাৰ কি বুলি কয় মাটিৰ কাৰণে, সেইটো বস্তু দাবী কৰিছিল জনাইছিল। তাৰপিছত চাব আমাৰ 1938 চনৰ পৰা আমাৰ 39 চনলৈকে, ঠিক আছে, 39 চনলৈকে ভিতৰত অসমত প্ৰায় 300খন ৰায়ত্ব সভা গঢ়ি উঠিছিল। কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত 1939 সেই চনৰ পৰা অসমৰ ৰায়ত সভাসমূহত কাম কাজ নোহোৱা হৈ পৰিল আৰু বিভিন্ন অঞ্চলত ৰায়ত সভাসমূহ কংগ্ৰেছ সমিতি বিলীন হৈ পৰিল, ঠিক আছে। নেক্সট চাব কুৱেশ্যন 4, যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। উদ্দেশ্যটো চাব ৰাইজৰ আকাংক্ষাৰ বিষয়ে, ঠিক আছে, চৰকাৰক অৱগত কৰা, ঠিক আছে। নেক্সট পইণ্টটো চাব চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা, ঠিক আছে, জনসাধাৰণক বুজোৱা। আৰু নেক্সট চাব তৃতীয় পইণ্টটো জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। এই তিনিটা হৈছে সিহঁতৰ উদ্দেশ্য। এতিয়া কাৰ্যাৱলীসমূহ চাওঁ। তো আমাৰ 86ৰ পৰা, ঠিক আছে, 86ৰ পৰা চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল বা কৰিছিল। তাৰ দ্বিতীয় পইণ্টটো চাব 92ৰ পৰা 93লৈকে, ঠিক আছে, 92ৰ পৰা 93 চনলৈকে সভা কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধো কৰিছিল। তাৰপিছত তৃতীয় পইণ্টটো চাব আপোনাৰ 93 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰাইছিল, ঠিক আছে। 4 নম্বৰ পইণ্টটো চাব 1905 চনৰ বংগভংগৰ কি বুলি কয় বিৰোধিতা কৰিছিল আৰু পূৰ্ববংগৰ সৈতে অসমক ভাঙুৰিৰে অসমৰ ভৱিষ্যত বিদ্যাপনৰ হ'ব বুলি মতামত আগবঢ়াইছিল। পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰৰোচনত, ঠিক আছে, সভাপতি জগন্নাথ বৰুৱা বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। সিহঁতে মনোভাৱটো ত্যাগ কৰিছিল আৰু এই নতুন সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল, ঠিক আছে। গতিকে এইবিলাক হৈছে তাৰ কাৰ্যাৱলীসমূহ। এইটো হৈছিল আমাৰ যোৰহাটত সভাৰ উদ্দেশ্য আছিল আৰু তাৰে সম্পৰ্ক কথাবিলাক কৈ দিলোঁ মই। নেক্সট চাব কুৱেশ্যন নম্বৰ 5, আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। চ' তাৰে কি বুলি কয় আমাৰ যে আছাম এছ'চিয়েশ্যন আছিল তাৰে ব্ৰিটিছ শাসনাধীন যিহঁতে কৰি আছিল, তাতে আমাৰ অসমত কেনেকৈ সংস্কাৰ কেনেকৈ অৱদান কৰিলে আগবঢ়ালে সেইটো বস্তুৰ বিষয়ে লিখিব দিছে। চ' উত্তৰটো চাব 1903 চনত আমাৰ জন্ম লাভ কৰা আছাম এছ'চিয়েশ্যন ৰাইজৰ মুখপত্ৰ হিচাপে পোনপ্ৰথমে সেৱা আগবঢ়াইছিল। এতিয়া হৈছিল 1903 চনত। আমি চবেই জানো এইটো বস্তু হয়নে? অৱশ্যে প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা হোৱা নাছিল ই শান্তিপূৰ্ণভাৱে সাংবিধানিক আৰু প্ৰশাসনীয় সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবী তুলিছিল। আছাম এছ'চিয়েশ্যন কেইবাৰ জানো সদস্য আইন সভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকাৰী কৰাৰ সুবিধা পাইছিল। আৰু এই অনুষ্ঠানটোৰ উল্লেখযোগ্য কাম কাজসমূহ হৈছে আমাৰ প্ৰথম পইণ্টটো চাব ইয়াৰে কাম কাজবিলাক কি আছিল পইণ্টছবিলাক কি আছিল, কি কাম কৰিব লাগে। গতিকে প্ৰথম পইণ্টটো আছিল সিহঁতৰ পৌৰসভা চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিৰ অধিপত্যৰ বিৰোধিতা কৰিছিল। দ্বিতীয় পইণ্টটো চাব আছাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। তৃতীয় পইণ্টটো চাব বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। 4 নম্বৰ পইণ্টটো চাব শিক্ষাৰ দিশত, ঠিক আছে, শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আছাম এছ'চিয়েশ্যন কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল, ঠিক আছে। 5 নম্বৰ পইণ্টটো চাব আপোনাৰ 1918 চনৰ মন্ত্ৰক চেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো কি কৰিছিল সামৰি লোৱাৰ বাবে দাবী তুলিছিল, ঠিক আছে। আৰু এই উদ্দেশ্যে দাবী উত্থাপনৰ বাবে 7জনীয়া এটা হতাশী দলটো কি কৰিছিল কলিকতালৈ গৈছিল। আৰু পৰৱৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু
প্ৰসন্ন কুমাৰ বৰুৱাই ঠিক আছে সেই দাবীলৈ লণ্ডনলৈকেও গৈছিল ঠিক আছে আৰু আছাম এছ'চিয়েশ্যন হেঁচাতে অসম মন্টেগ ঠিক আছে অসম মন্টেগ কেম্পছফৰ্ডৰ সংস্কাৰ আঁচনিৰ অধীনত আহিল সেনেকৈ সিহঁতৰ অধীনত আহি গ'ল নেক্সট 6 নম্বৰ পইণ্টটো চাব 1920 চনত অসমৰ বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল ঠিক আছে তাৰমানে অসমত যে বিশ্ববিদ্যালয় হ'ব লাগে তাৰে দাবীটো কৰিছিল তেতিয়া 1920 চনত ওকে তাৰ 7 নম্বৰ পইণ্টটো চাব আমাৰ 21 চনত কি হৈছিল অসহযোগ আন্দোলন নহয় অসহযোগ আন্দোলন আছাম এছ'চিয়েশ্যন সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত আছাম এছ'চিয়েশ্যন চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল ওকে তাৰমানে বেলেগ হৈ যাব লাগে হয়নে আৰু বিধানসভাত প্ৰতিনিধিত্ব দাবী তুলিছিল ঠিক আছে এনেকৈ 9টা পইণ্ট হৈছে যোনটো ইহঁতৰ দাবী আছিল ঠিক আছে এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 6 অসম প্ৰদেশ কংগ্ৰেছ কমিটি জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া ওকে উত্তৰটো চাব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম ভাৰতীয় জাতীয় কংগ্ৰেছ আমাৰ 1885 ঠিক আছে 1885 আৰু 1885 চনত জন্ম লাভ কৰিছিল ভাৰতৰ অন্য ৰাজ্যৰ দৰে ঠিক আছে অন্য ৰাজ্যৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিৱেশনসমূহত অংশগ্ৰহণ কৰি আহিছিল ওকে অসমত আছাম এছ'চিয়েশ্যন কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয় ৰাজনীতিত অংশগ্ৰহণ ল'বলৈ অসম অগ্ৰসৰ হৈছিল আৰু আছাম এছ'চিয়েশ্যনৰ কিছু সংখ্যক সদস্যই প্ৰথমৰে পৰা অনুষ্ঠানটোক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন একাংশই তাৰ বিৰোধিতা কৰিছিল তথাপিও সেই সময়ত কংগ্ৰেছ নীতি আদৰ্শ আৰুটো এনেকৈ দিব আৰু কাৰ্যপন্থাই মধ্যবিত্ত অসমীয়াসকলক বাৰুকৈ আকৰ্ষিত কৰিছিল ঠিক আছে আছাম এছ'চিয়েশ্যন কংগ্ৰেছ সংগঠন ৰূপ দিবলৈ 18 এপ্ৰিল ঠিক আছে 1921 চনত আপোনাৰ ছবিলাল ঠিক আছে ছবিলাল উপাধ্যায় পৌৰোহিত্যত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হয় আৰু সেই বছৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয় ঠিক আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকা এতিয়া চাওঁ এতিয়া তো ভূমিকাটো চাব এতিয়া 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱটো কি কৰিছিল গৃহীত হৈছিল ওকে কংগ্ৰেছে এই নীতিৰে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল আৰু 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত মহাত্মা গান্ধী অসমত অসহযোগ আন্দোলন প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই বছৰ আগষ্ট মাহৰ মহাত্মা গান্ধী অসম ভ্ৰমণ নৱগঠিত ঠিক আছে কংগ্ৰেছ কমিটিখনৰ মাজত এক আন্দোলনৰ সৃষ্টি কৰিছিল ঠিক আছে আৰু ফলত কি হৈছিল আন্দোলনটো তাৰমানে আন্দোলন সৃষ্টি কৰিছিল এইটো আন্দোলন বুলি দিব বা আন্দোলন বুলি দিব পাৰি ঠিক আছে ফলত আন্দোলনটো কি হ'ল অসমত চৌদিশ বিয়পি পৰিল ওকে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1926 চনত পাণ্ডুত আপোনাৰ জাতীয় কংগ্ৰেছৰ আমাৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল ঠিক আছে আৰু কি হৈছিল তাৰপিছত 1946 ঠিক আছে সেইটো চনত কি হৈছিল সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছ সংখ্যা প্ৰতিষ্ঠা লাভ কৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমখন প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল আমি সবেই জানো গোপীনাথ বৰদলৈ আমাৰ প্ৰথম CM হয়নে অসমৰ যেতিয়া কেবিনেট মিছনে অসমক পূব বংগৰ লগতে সন্নিৱিষ্ট কৰি গোট বুলি গঠন কৰিব বিচাৰিছিল সেই সময়ত গোপীনাথ বৰদলৈকে নেতৃত্বত অসমত ইয়াৰ বিৰুদ্ধে ঠিক আছে তীব্ৰ প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদত মহাত্মা গান্ধীয়েও সমৰ্থন জনাইছিল তেওঁ তেতিয়া সমৰ্থন দিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত অসম পূব বংগৰ লগত চামিল নোহোৱাকৈ থাকিলে ঠিক আছে এনেকৈ লিখিব নেক্সট হ'ব কুৱেশ্যন নম্বৰ 7 স্বদেশী আন্দোলনৰ অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া তো চাব অসমৰ কি মানে ভূমিকা আছে সেইটো চাম এতিয়া তো স্বদেশী আন্দোলনৰ সময়ত অসমৰ ভূমিকা উল্লেখ কৰা হ'ল এতিয়া চাব 1884 তাৰমানে 1884 চনত জগন্নাথ বৰুৱাৰ ঠিক আছে জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হোৱা যোৰহাট সাৰ্বজনীন সভাই বংগভংগৰ তীব্ৰ বিৰোধিতা কৰি আছিল আৰু পূৰ্ববংগৰ সৈতে অসমক ভাঙুৰিৰে অসমৰ ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল আৰু পিছলৈ কি হ'ল অৱশ্যে চৰকাৰৰ পৰিচালনা কৰি সভাপতি জগন্নাথ বৰুৱা বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল তেওঁ ত্যাগ কৰি দিলে আৰু সেই সভাত নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল ঠিক আছে এইটো হৈছে প্ৰথম পইণ্টটো নেক্সট ছেকেণ্ড পইণ্টটো চাব 1903 চনত
মানিচন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠিত হোৱা আসাম এছ'চিয়েশ্যনেও বংগ বিভাজনৰ বিৰোধিতা কৰিছিল আৰু এই ক্ষেত্ৰত অসম কৰিবলৈ 1907 চনত আসাম এছ'চিয়েশ্যন চৰকাৰৰ ওচৰত কি হৈছিল স্মাৰক পত্ৰ দাখিল কৰিছিল ঠিক আছে তৃতীয় পইণ্ট চাব পদ্মনাথ গোহাঁই বৰুৱাৰ অম্বিকাগিৰি ৰাজ চৌধুৰী বা ত্ৰিগুণা বৰুৱা ৰক্তিম বৰা ঠিক আছে প্ৰমুখ্যকে বহুকেইজন স্বনামধন্য ব্যক্তিয়ে আৰম্ভণিৰে পৰা বংগ বিভাজনৰ বিৰোধিতা কৰি আহিছিল সিহঁতে বিৰোধ কৰিছে আৰু তেওঁলোকে অসমত ইয়াৰ বিৰুদ্ধে প্ৰচাৰো চলাইছিল নহয় পুনৰ পাৰি চাব অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰে ধুবুৰী গৌৰীপুৰ গোৱালপাৰা ওকে গুৱাহাটী তেজপুৰ ডিব্ৰুগড় আদি নগৰত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল অসম কেশৰী অম্বিকাগিৰি ৰাজ চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠনৰ জন্মও দিছিল আৰু তেওঁলোকে অসমৰ স্বদেশী বস্তুসমূহৰ ব্যৱহাৰৰ পক্ষে প্ৰচাৰ চলাইছিল নহয় তাৰ ফলস্বৰূপে কি হ'ল অসমৰ মানুহে নিমখৰ সলনি খাৰ বেনাৰসৰ চেনি ঠিক আছে আৰু তলুৱা কৰি ঠিক আছে তাৰপিছত মুগা কপাহী আৰু থলুৱা এৰি মুগা কপাহী আৰু খাদী বস্তু ব্যৱহাৰ কৰিছিল এৰি আপোনাৰ জানে এৰি দি আমাৰ এই কাপোৰ বনোৱা হয়নে তাৰে কথা কৈছে গতিকে এইবিলাক কি কৰিছে খাদী বস্তুটো ব্যৱহাৰ কৰা আৰম্ভণি কৰিছে ঠিক আছে পাছৰ পইণ্ট চাব গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজ ঘাটত কুলিৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনত দান কৰিছিল তাৰমানে কুলিৰ কাম কৰিছিল আৰু যিমান পইচা পাইছিল সেইটো কি কৰিছিল আন্দোলনৰ নামত দান কৰি দিছিল 6 নম্বৰ পইণ্ট চাব অম্বিকাগিৰি ৰাজ চৌধুৰীয়ে নবন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহী নাটকৰ জৰিয়তে আন্দোলনৰ প্ৰচাৰ চলাইছিল অৱশ্য পুলিচে এই নাটকৰ পাণ্ডুলিপি তেওঁৰ পৰা আপোনাৰ বাজেয়াপ্ত কৰে ঠিক আছে আৰু খুদিৰাম বসু ৰবীন্দ্ৰ ঘোষ তাৰপিছত উল্লাসৰ দত্তৰ লগত ঠিক আছে যোগাযোগ কৰি সেৱা সংঘৰ নামৰ এটা বিপ্লৱী সংগঠন জন্ম দিছিল নহয় 7 পইণ্ট চাব 1906 চনৰ 7 ছেপ্টেম্বৰ ব্ৰিটিছ বিষয়া ব্যামফিল্ড ঠিক আছে ফুলাৰক হত্যাৰ উদ্দেশ্যত তেওঁৰ হত্যা কৰিবৰ উদ্দেশ্যটো আছিল গুৱাহাটী শ্বিলঙত ঠিক আছে পথৰ এটা বোমা পুতিছিল আৰু তেতিয়া বোমা এটা সেই পুতি পেলে হত্যাৰ উদ্দেশ্যটো কৰিছিল পুলিচে সম্ভেদ পাই অম্বিকাগিৰিক আটক কৰে ঠিক আছে তেওঁক মানে দূৰ কৰি আৰু কি হৈছিল 1914 চনত ঠিক আছে চনলৈকে বৰপেটাৰ অন্তৰীণ বন্দী হিচাপে থাকিব লগা হৈছিল তেওঁক মানে বন্দী কৰি লৈছিল অম্বিকাগিৰিক ঠিক আছে নেক্সট আব 18 পইণ্টটো ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰে জনতাক এই আন্দোলনৰ প্ৰভাৱ পৰা আঁতৰাই ঠিক আছে কৰি ৰাখিবলৈ কিছুমান সা-সুবিধা প্ৰদান কৰিছিল ঠিক আছে আৰু সেই প্ৰদানকেইটা চাম আমি এতিয়া পইণ্ট নম্বৰ 1 তাৰে আছে অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা ঠিক আছে এটা এন্ট্ৰেন্স পৰীক্ষাটো হেৰি কৰিব লাগে তাৰপিছত চাব ছেকেণ্ড পইণ্টটো আছে আমাৰ কটন কলেজৰ সকলো বিভাগত ছাত্ৰ মহিলা শ্ৰেণীৰ ব্যৱস্থা কৰা তাৰ মহিলাকেইটা যাতে পঢ়িব লাগে দ্বিতীয় পইণ্ট আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰা তৃতীয় পইণ্ট আছে আমাৰ মাটিৰ কুৰিদফীয়া বন্দোবস্তিৰ প্ৰৱৰ্তন কৰা ঠিক আছে এইকেইটা হৈছে আমাৰ 4টা পইণ্টছ সেইটো হৈছে আমাৰ পঢ়িবৰ মানে কি বুলি কয় গতিকে এইবিলাক হৈছে আমাৰ সা-সুবিধা প্ৰদান কৰা যোনটো হৈছে 4টা পইণ্টছ দিছোঁ মই ইয়াতে নেক্সট চাব কুৱেশ্যন নম্বৰ 9 ইয়াৰ উপৰি সুৰমা ভেলী এছ'চিয়েশ্যনৰ নেতৃত্বত সুৰমা উপত্যকা এই আন্দোলন যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ঠিক আছে আৰু ফলস্বৰূপে কি হ'ল আপোনাৰ শ্ৰীহট্ট ঠিক আছে হৰিগঞ্জ শ্ৰীমঙ্গল লখাই কৰিমগঞ্জ শিলচৰ আদি ঠাইত কি হৈছিল আপোনাৰ জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল তাৰমানে তাৰ পিছত কি হৈছিল জাতীয় বিদ্যালয়টো স্থাপন কৰা হৈছিল ওকে এতিয়া নেক্সট চাব কুৱেশ্যন নম্বৰ 8 অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা উত্তৰটো চাব ভাৰতীয় স্বাধীনতাৰ আন্দোলনৰ ইতিহাসত অসহযোগ আন্দোলন এটা গুৰুত্বপূৰ্ণ অধ্যায় হয় নহয় আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত 1920 চনৰ পৰা 22 চনলৈকে ঠিক আছে এই আন্দোলনটো চলিছিল আৰু এই আন্দোলন অসমখনকো বাবুৰুগৈ ঠিক আছে প্ৰভাৱিত কৰিছিল নহয় বাৰুকৈ দিব অসমখনকো বাৰুকৈ প্ৰভাৱিত কৰিছিল এইটো বাৰুকৈ ওকে তাৰমানে অসমতো প্ৰভাৱটো পৰিছিল ইয়াৰ ওকে প্ৰথম পইণ্টটো চাব বিশেষকৈ আমাৰ 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন হোৱাৰ পিছতে অসমত এই আন্দোলনৰ জোৰ বাঢ়িল আৰু অতি সোনকালে এই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল আৰু সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ হয়নে দ্বিতীয় পইণ্টটো চাব আমাৰ 1921 চনত মহাত্মা গান্ধীৰ অসম আগমনে
এই আন্দোলন অধিক জনপ্ৰিয় কৰি তোলে। তেওঁ যে অসমত আহিছিল 21 চনত হয়নে, তাৰে কথা কৈছে। গান্ধীজীৰ আবাহন কৰ্মে জনসাধাৰণ বিদেশী বস্ত্ৰ আৰু সামগ্ৰী বৰ্জন কৰি সেইবোৰ একেলগে গোটাই জুই লগাই দিছিল। তাৰমানে সিহঁতৰ কাপোৰবিলাক জুই লগাই দিছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমীয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। আৰু তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, ৰেণুধৰ শৰ্মা, ঠিক আছে, তিলক শৰ্মা আদিৰ দৰে স্বনামবদ্ধ ব্যক্তিও এই আন্দোলন পাটকটীয়াকৈ জনতাক নেতৃত্ব দিছিল। ঠিক আছে, এতিয়া আমাৰ এই মানুহকেইটাও অংশগ্ৰহণ কৰিছিল। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, কুলধৰ শৰ্মা, বিশ্বনাথ মেধি আদি উকিলসকলেও উকালাত, তাৰমানে সিহঁতে উকালাতটো বাদ দি পেলাই বা তাক কৰি পেলাই আন্দোলনত ভাগ কৰিছিল, ঠিক আছে, ভাগ লৈছিল। পাছত চাব আন্দোলনৰ প্ৰভাৱত গুৱাহাটী, যোৰহাট, নলবাৰী, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আদি বিভিন্ন অঞ্চলত এই আন্দোলনৰ প্ৰভাৱত জাতীয় শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল নহয়। আৰু 21 চনত কি হৈছিল, গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান আমাৰ তিলক সোঁৱৰণী স্কুল, ঠিক আছে, প্ৰতিষ্ঠা কৰা হৈছিল। ঠিক আছে, প্ৰথমতে জাতীয় বিদ্যালয়টো আমাৰ ক'ত হৈছিল, গুৱাহাটীত, সেইটোৰ নাম কি আছে, তিলক সোঁৱৰণী স্কুল। অ'কে, নেক্সট 6 নম্বৰ পইণ্ট চাব, এই আন্দোলনৰ ফলত অসমত কানিৰ প্ৰচলন একেবাৰে কমি গৈছিল। ঠিক আছে, আৰু তাৰ প্ৰভাৱত কি হৈছিল, চৰকাৰৰ সংগঠিত ৰাজহৰ পৰিমাণো কমি আহিছিল। অ'কে, 7 নম্বৰ পইণ্টটো চাব, এই আন্দোলনৰ ফলত অসমৰ খাদী বস্ত্ৰৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগতে চাহিদাও বৃদ্ধি পাইছিল। তাৰমানে গতিকে পিছত কি হ'ল, খাদী বস্ত্ৰটো বৃদ্ধি পালে হা। অসমৰ বিভিন্ন চাহ বাগানত নিয়োজিত হৈ থকা বনুৱাসকলে তেওঁলোকৰ ওপৰত চলা আপোনাৰ ঔপনিৱেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। তেওঁলোকে কেইবাটাও হৰতাল পালন কৰি কাম কাজ বন্ধ কৰি দিছিল। আৰু 21 চনত কি হৈছিল, কৰিমগঞ্জ, চৰাগোলা, ঠিক আছে, আৰু লঙাই উপত্যকাৰ প্ৰায় 8,000 বনুৱাই কংগ্ৰেছৰ নেতৃত্ব একেলগে হৈ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। আৰু পিছত মালিক পক্ষই তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ ফলত তেওঁলোক আন্দোলনৰ পৰা আঁতৰি আহিছিল। অ'কে, নেক্সট নম্বৰটো চাব, আইনৰ অমান্য আন্দোলনত অসম ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। উত্তৰটো চাব, ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে 1930 চনত সমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভণি কৰা হৈছিল। অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, ঠিক আছে, বিশ্বনাথ মেধি, অম্বিকাগিৰি, ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্ব আৰম্ভ হোৱা লোন আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে। আৰু কলিকতাৰ পৰি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। ঠিক আছে, কিন্তু পৰৱৰ্তী সময়ত লোৱাৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী পালন কৰাত অসুবিধাই দেখা দিয়ে। অ'কে, তাৰমানে তেতিয়া এটা অসুবিধাটো পালে সিহঁতে। আৰু অসমৰ কংগ্ৰেছ নেতৃত্ব ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। ঠিক আছে, তৰুণ ৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আন্দোলনৰ সময়ত কোনো সক্ৰিয়তা নাছিল। ঠিক আছে, সক্ৰিয়তা বুলি বস্তু নাছিল তেতিয়া। আনহাতে হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, বিশ্বনাথ মেধি, অম্বিকাগিৰি, ৰায়চৌধুৰীৰ দৰে, ঠিক আছে, নিষ্ঠাৱান, ঠিক আছে, নেতাসকলে কোনোমতে সংগঠন কাম কাজ চলাই ৰাখিছিল, কিবা সিহঁতে চলাই আছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল। আৰু সেই সমিতিবিলাকৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, বিদেশী বস্তু বৰ্জন কৰা, খানি আৰু সুৰাৰ ব্যৱহাৰ প্ৰতিবাদ কৰা, শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা। এইবিলাক হৈছিল সিহঁতৰ মেইনলি পইণ্টছবিলাক। ঠিক আছে, আৰু অমীয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰথম অৱস্থাত আশানুৰূপ, ঠিক আছে, সঁহাৰি পোৱা নাছিল। অ'কে, অৱশ্যে 1930 চনত কি হৈছিল, 14 এপ্ৰিলত জৱাহৰলাল নেহৰু, ঠিক আছে, আৰু 5 মে'ত মহাত্মা গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশগ্ৰহণ কৰিছিল। তাৰমানে যেতিয়া গান্ধীজীক গ্ৰেপ্তাৰ কৰিলে তেতিয়া ছাত্ৰবিলাকে কি কৰিলে, হৰতাল অংশগ্ৰহণ কৰিলে। ছাত্ৰসকলে শিক্ষানুষ্ঠানৰ সমূহ বৰ্জন কৰিছিল। কানিংহাম, ঠিক আছে, কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। তাৰমানে সিহঁতে যাতে কৰিব নোৱাৰে, অংশগ্ৰহণ ল'ব নোৱাৰে, সেইটো কাৰণে কৰি দিছিল আৰু সিহঁতক বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ব বুলি ঘোষণা জাৰি কৰিছিল। তাৰমানে সিহঁতে যে আৰু বৃত্তি দিব নোৱাৰে, বৃত্তি নাপায়, সেইটো বস্তু সিহঁতে ঘোষণা কৰি দিছিল। চৰকাৰৰ এই প্ৰৰোচনামূলক
কাৰ্য ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে আৰু সেইকাৰণে ল'ৰা ছোৱালীকেইটাই কি বুলি কয় আন্দোলনত আহিব লগা হৈছে অংশগ্ৰহণ ল'ব লগা হৈছে সিহঁতে মেইন কি কৰিছে ফ'ৰ্চ কৰিছে সিহঁতক ঠিক আছে এই উল্টা পুল্টা কাম কৰি পেলাই নহয় বৃত্তি চিতি নিদিয়ে নহয় তাৰপিছত অভিভাৱককেইটা আছে সিহঁতে অংশগ্ৰহণ কৰিব নোৱাৰে সেইবিলাক বহুত কিবা কিবি পইণ্টছ আনি দিছে গতিকে সিহঁতে পিছত খঙতে ছাত্ৰসকলে কি কৰিলে আন্দোলনত অংশগ্ৰহণ কৰিলে আৰু 1934 চনত জুলাই আৰু আগষ্ট মাহত ক্ৰমে ইমানজনৰ ভিতৰত ইমানজন ছাত্ৰ শিক্ষানুষ্ঠান ত্যাগ কৰে ঠিক আছে মদ আৰু কানিৰ দোকানসমূহ বন্ধ কৰি পেলোৱা হৈছিল আৰু 50% ভূমিৰ খাজনা হ্ৰাসৰ দাবীৰে কৃষকসকলো সেই আন্দোলন জঁপিয়াই পৰিল আৰু মুঠতে ছাত্ৰসকলৰ সবল নেতৃত্বত আইন সামান্য আন্দোলনে অসমত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 10 চাব অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা তো খতিয়ান চাব দিব দিছে এটা আন্দোলন ত্যাগ কৰাৰ ঠিক আছে অসমত যে ভাৰত ত্যাগ আন্দোলন যে আছিল সেইটোৰ বিষয়ে লিখিব দিছে চ অসম ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি জিলা কংগ্ৰেছ কমিটি অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল সকলো ধৰণৰ সভা হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল অসমত আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল শোভাযাত্ৰা সমাৰোহ আৰু আপোনাৰ পিকেটিং ঠিক আছে পিকেটিং আদি জৰিয়তে আৰম্ভ হৈছিল ঠিক আছে সিহঁতে এইবিলাক কৰি আৰম্ভণি কৰিলে জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰ সীমা চলাই গৈছিল তাৰমানে সীমাটো শেষ কৰিছে ইয়াৰ পৰিণতিত আন্দোলনটো হিংসাত্মক হৈ উঠে গতিকে হিংসাত্মক হৈ গ'ল আন্দোলনটো আৰু আন্দোলনকাৰীসকলে চৰকাৰী ঘৰ দুৱাৰ নষ্ট কৰাৰ লগতে সামৰিক অস্ত্ৰ সৰবৰাহী পথসমূহ ধ্বংস কৰি দিয়ে ঠিক আছে নগাঁও আৰু দৰঙত আপোনাৰ চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়ক ধাৰাশাস্তি কৰা হৈছিল আৰু গোলাঘাটৰ সৰু পথাৰ ঠিক আছে কামৰূপৰ পাণবাৰী ৰঙিয়া শিৱসাগৰ ঠিক আছে তাৰপিছত আপোনাৰ চাফাৰী ৰেলপথ ঠিক আছে বগৰুৱাৰ ঠিক আছে এইটো এনেকৈ দিব বগৰুৱাৰ ঘটনা সংঘটিত হৈছিল তাৰমানে এইবিলাক বস্তু সিহঁতে বগৰাই দিছিল অ'কে আন্দোলনকাৰীসকলক প্ৰশমিত কৰিবলৈ ব্ৰিটিছ দমনমূলক নীতি গ্ৰহণ কৰিব লগা হৈছে অ'কে এশ আপোনাৰ নিৰপৰাধী লোক পুলিচৰ লাঠিত কোবত আহত হৈছিল অ'কে নগাঁও বৰহমপুৰ গহপুৰ বেবেজীয়া নহয় ঢেকীয়াজুলি পাটাৰকুছি আৰু গোৱালপাৰা আদি বিভিন্ন ঠাই প্ৰায় আমাৰ কিমান 27 নহয় 27 গৰাকীজন প্ৰতিগৰাকী শ্বহীদ হৈছিল সেনেকৈ প্ৰতিবাদকাৰী শ্বহীদ হৈছিল সেনেকৈ সিহঁতে মৰিব লগা হৈছে হা আৰু গহপুৰত 14 বছৰীয়া এগৰাকী কিশোৰী হা কনকলতা বৰুৱাৰ নামটো শুনিছে আপোনালোকে সেই আন্দোলনতে তেওঁ আত্মবলিদান দিব লগা হৈছে অ'কে আৰু হাজাৰ হাজাৰ লোকক জেলত ভৰোৱা হৈছিল আৰু সৰু পথাৰত ৰেল বাগৰুৱাৰ নহয় আপোনাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল ঠিক আছে কুশল কোঁৱৰক ফাঁচিও দিছিল চৰকাৰী আন্দোলনকাৰী ৰাইজৰ অসামৰিক অধিকাৰ বাক স্বাধীনতা সংবাদ মাধ্যমৰ স্বাধীনতা সৰ্ব কৰিছিল আন্দোলনৰ নেতাসকলক যোগাযোগ বন্ধ কৰি দিয়া হৈছে আৰু জেলৰ বাহিৰত থকা কিছুমান নেতাই আত্মগোপন কৰি সেই আন্দোলনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল অসমত এই আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰ চন্দ্ৰ বৰুৱা ঠিক আছে মণিনাথ হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ গোস্বামী বজনাথ শৰ্মা মোহন চন্দ্ৰ গোস্বামী আৰু এনে সংগঠন শিৱসাগৰ নগাঁও দৰং কামৰূপ বজালী আদি অঞ্চলত কি হৈছিল গঢ় লৈ উঠিছিল অ'কে এই মানুহকেইটা অংশগ্ৰহণ কৰিছিল নেতৃত্ব দিছিল আৰু ক'ত হৈছিল এইবিলাক জাগাটোৰ নাম অ'কে আন একাংশ আন্দোলনকাৰীয়ে ব্ৰিটিছৰ সমাচাৰ কৈ অসমৰ বিভিন্ন প্ৰান্তত ঠিক আছে চৰকাৰ গঠন কৰিছিল আৰু অসমৰ বজালী ঠিক আছে ঢকুৱাখানা ৰহা জামগুৰি বাঘজানী আদি ঠাইত কি হৈছিল আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন ব্যৱস্থা গঢ়ি তুলিছিল কংগ্ৰেছৰ নেতাসকলৰ কাৰাবাস খাটি থকাৰ সময়তে নহয় 44 চনত কি হৈছিল ইংৰাজ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি আন্দোলন জুই প্ৰশমিত কৰিছিল গতিকে সেনেকৈ সিহঁতে জুই লগাই দিলে অ'কে এতিয়া নেক্সট কুৱেশ্যনটো চাব 11 নম্বৰ কুৱেশ্যন বৰদলৈ মন্ত্ৰী সভাৰ নেতৃত্বত অসমৰ স্থাপিত হোৱা শিক্ষানুষ্ঠানৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া তো শিক্ষানুষ্ঠানৰ বিষয়ে লিখিব দিছে অসম কৃষি বিশ্ববিদ্যালয় এতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়ে চাম তাৰমানে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অ'কে তো 1923 চনত ঠিক আছে কৰিমগঞ্জত আৰু তাৰপিছত আমাৰ তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ
উৰিষ্যাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল আৰু এই কেন্দ্ৰসমূহ যদিও গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় আৱশ্যকীয় হৈ পৰিছিল তাৰে পৰিপ্ৰেক্ষিতত বৰদলৈ মন্ত্ৰী হোৱাৰ দিনত আমাৰ ইমান চনত নগাঁৱৰ অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল ঠিক আছে কেতিয়া হৈছিল 1948 ওকে আৰু এই দুইখন মহাবিদ্যালয় সামৰি 1969 1969 চনত অসম কৃষি বিদ্যালয় স্থাপন কৰা হয় ওকে আৰু অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় হয় ঠিক আছে এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ হৈছে আপোনাৰ প্ৰথম পইণ্ট চাব কৃষি মানৱ সম্পদৰ বিকাশ সাধন কৰা ঠিক আছে দ্বিতীয় পইণ্ট চাব কৃষি বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা তৃতীয় পইণ্ট আছে প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা চতুৰ্থ পইণ্ট চাব কৃষি খণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা আৰু পাঁচটা পইণ্ট চাব আপুনি কৃষি খণ্ডৰ লগত জড়িত হোৱা শ্ৰেণীৰ লোকৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা ঠিক আছে এই পাঁচটা পইণ্ট হৈছিল আমাৰ বিশ্ববিদ্যালয়ৰ মেইন আপোনাৰ মূল উদ্দেশ্যবিলাক ঠিক আছে এতিয়া নেক্সট চাব গুৱাহাটী বিশ্ববিদ্যালয় এতিয়া আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে চাম উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰু 1948 চনত ঠিক আছে এই 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা সম্ভৱ বুলি পুনতে মত প্ৰকাশ কৰিছিল কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল আপোনাৰ চেডলাৰে ঠিক আছে আৰু এই সম্পৰ্কত আপোনাৰ 1917 চনত ঠিক আছে শিৱসাগৰত অনুষ্ঠিত আসাম এছ'চিয়েশ্যন বাৰ্ষিক সভাতো এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপিত কৰিছিল বা হৈছিল পৰৱৰ্তী সময়ত যাৱতীয় তথ্যাপতি ঠিক আছে আৰু স্থাপন নিৰ্বাচন কৰিবলৈ 1940 চনত সূৰ্য কুমাৰ ভূঞা বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল তেওঁক মানে নিযুক্তি দিয়া হৈছিল স্পেচিয়েলি ওকে আৰু অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনিয়ম আমাৰ 47 চনত অধীনত 48 ইমান চনত কি হৈছিল গুৱাহাটী আপোনাৰ বিশ্ববিদ্যালয় স্থাপিত কৰা হয় ওকে স্থাপিত এনেকৈ দিব প্ৰতিষ্ঠাপক ইয়াৰ অধীনত 17খন মহাবিদ্যালয় আৰু 8টা স্নাতকোত্তৰ বিভাগো আছিল ওকে এইখিনি হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে এতিয়া আমি চাম অসম চিকিৎসা মহাবিদ্যালয় তো ডিব্ৰুগড় উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল আৰু 1900 চনত ডিব্ৰুগড়ত ডক্টৰ জন বেৰী ৱাৰ্ডৰ 50,000 টকা অনুদানৰ পুঁজিৰে বেৰী ৱাইট মেডিকেল স্কুল স্থাপন কৰা হৈছিল ঠিক আছে তাৰমানে কোনে কৰিছিল ডক্টৰ জন বেৰী আৰু তেওঁ নিজেই 50,000 টকা দিছিল অনুদান কৰিছিল পুঁজি হিচাপে আৰু তেতিয়া বেৰী ৱাইট মেডিকেল স্কুল মানে বস্তুটো স্থাপন কৰা হৈছিল ডক্টৰ জন বেৰী ৱাইট আছিল আমাৰ লখিমপুৰৰ চিভিল চাৰ্জন আছিল লখিমপুৰত আৰু 1910 চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্সৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅ'লজি বিভাগটো এতিয়া আৰম্ভণি কৰা হৈছিল ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়ৰ ওচৰৰে এখন চিকিৎসালয়ৰ চৌধলৈ স্থানান্তৰিত কৰা হৈছিল দুইখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল ওকে স্বাধীনতাৰ পিছতে আমাৰ 1947 চনত তাৰমানে 3 নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাঙ্কিত কৰা হয় ঠিক আছে আৰু পিছত ইয়াকে কি নাম দিয়া হৈছে অসম চিকিৎসা মহাবিদ্যালয় ওকে আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কোৱেশ্যনটো মই ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব ইট ওকে থেংক ইউ ফৰ ৱাচিং জয় হিন্দ